চাইলি শুনাচোন, তুমি বিজি হৈ আছা নেকি কিবা? নাই, মই আচলতে মানে সেই ভাত পাতি থৈ আহিছিলোঁ গেছত। সেই বোলো তাকে চাওঁগৈ, অফ কৰি থৈ আহিছিলোঁ, কিন্তু আকৌ গেছটো ভালকৈ অফ কৰি নাই, আকৌ এবাৰ চাওঁগৈ বুলিয়ে মই সেই পাকঘৰলৈ যাব লৈছিলোঁ। কিবা হ'ল নেকি তোমাৰ? নাই নাই, একো হোৱা নাই। নহ'লে তুমি যোৱা, গেছটো চাই আহাগৈ। কিবা ইম্পৰ্টেণ্ট কথা আছে যেন গতে লাগিছে। মই এনেও গেছটো বন্ধ কৰিলোঁ চাগে। এনেই মোৰ মনটোত অশান্তি লাগি থকাৰ কাৰণেহে আকৌ চাব গৈছিলোঁ। কি হৈছে তোমাৰ, কোৱাচোন, কথাবোৰ ভালকৈ কোৱা। আচলতে মানে আজি দিনটোৰ কথাই ভাবি আছোঁ। মই বাৰু সেই অনুৰাগক কথাবোৰ কৈ ভাল কৰিলোঁ নে? কিয়? এই বিষয়ে আমি কালি আলোচনা কৰা নাছিলোঁ জানো? আৰু সকলোবোৰ দেখোন পাতি মেলি আমি অনুৰাগক কথাবোৰ কৈছিলোঁ। তথাপিও তুমি ইমান ভয় খাই আছা যে? ভয়টো খামেই ন, ইমান মানে ভাল ল'ৰাটো মই মানে হাতৰ পৰা যাব দিব বিচৰা নাই। ভণ্টিৰ কাৰণে অনুৰাগতকৈ ভাল ল'ৰা কোনো হ'ব নোৱাৰে। আৰু এটা কথা, মানে অনুৰাগে হয়তো ভুলো বুজিব পাৰে ন আমাক, তেনেকৈ আমি কথাবোৰ ইমান পিছত কোৱাৰ বাবে। সেইটো হ'ব পাৰে, সি ভুল বুজিব পাৰে, কিন্তু মোৰ মতে সি বেয়া পাব নালাগে। কাৰণ কেলে, সিটো আমাৰ ঘৰলৈ অহানো হৈছেনো কেইদিন। আমিতো তাক প্ৰথমতে কথাবোৰ সকলো কৈয়ে দিছোঁ, আৰু একোতো লুকুৱাই ৰখা নাই। আৰু এটা কথা, সি হয়তো অকণমান বেয়া পাবও পাৰে, কাৰণ ইমান ডাঙৰ কথা এটা গম পাইছে, মনতে যেনেকৈ হ'লেও তাৰ অলপ অশান্তি লাগিব। তোমাৰ বাৰু কেনেকুৱা লাগিছে? সি সকলোবোৰ কথা জানিও মোৰ ভণ্টিক আঁকোৱালি ল'ব জানো? নিশ্চয়, যদি অনুৰাগ ল'ৰাটো ভাল হয়, সি যদি প্ৰকৃতাৰ্থত আমাৰ কথাবোৰ বুজি পাইছে, তেনেহ'লে নিশ্চয় আমাৰ ভণ্টিক সি ভাল পথলৈ আনিব। মোৰ বিশ্বাস আছে সম্পূৰ্ণ। নহ'লে অনুৰাগক কালিলৈ সেই আমাৰ ঘৰলৈ মাতি দিওঁ নেকি, ভাত এসাঁজ খোৱাকৈ? তেতিয়া মানে সি ভণ্টিৰ লগতো টাইম স্পেণ্ড কৰিব পাৰিব আৰু কথাবোৰো ভালকৈ পাতিব পাৰিব। কথাটো তুমি ঠিকেই কৈছা। এনেকৈ নহ'লেতো ভণ্টিয়ে তাক লগ কৰিব নাযায়। ঘৰলৈ মাতি দিলেই সিহঁতৰ মাজত দুষাৰ এষাৰ কথা পতা হ'ব। ভালেই হ'ব দিয়া, কালিলৈ তেতিয়া গমো পাম অনুৰাগৰ মনত কি চলি আছে। মই যে তাক ঘৰলৈ মাতিম বুলি কৈছোঁ, আচল ৰহস্যটো এইটোহে। তাৰ মনত কি চলি আছে তাকেহে মই জানিব বিচাৰিছোঁ। একো নাই দিয়া, ভগৱানকে চিন্তা কৰা, সকলোবোৰ ঠিক হৈ যাব চাবা। চাইলি, চাইলি, এই ভাত হ'ল নেকি বাৰু? বৰ ভোক লাগিছে আজি পাই মোৰ। মা, সেই ভাত হৈয়ে আছে। মই সেই সীমান্তৰ লগত কথা পাতি থাকোঁতে পাহৰিয়ে থাকিছিলোঁ ভাত বাঢ়িবলৈ। ৰখক, এতিয়া বাঢ়ি দিছোঁগৈ। যদি কিবা ইম্পৰ্টেণ্ট কথা পাতি আছা, নহ'লে মই নিজে বাঢ়ি লওঁগৈ দিয়া, তুমি সেই কথাবোৰ পাতি লোৱা। নাই নাই মা, আমি সেই উঠনি কথা বতৰা পাতি শেষ কৰিলোৱেই। এতিয়া মই ভাতকেইটা সকলোৰে কাৰণে বাঢ়ি দিওঁগৈ। 1 মিনিট ৰখাচোন, কথা এটা সুধোঁ তোমালোক দুয়োটাকে। মানে আজি তোমালোক সেই অনুৰাগক লগ কৰিব গৈছিলা নহয়, কি ক'লে সি? মা, এতিয়ালৈকে দেখোন অনুৰাগে একো কোৱাই নাই। কালিলৈ সেইটো কাৰণে তাক ঘৰত ভাত এসাঁজ খাবলৈ মাতি দিম বুলি ভাবিছোঁ। তেতিয়াহে তাৰ মনৰ কথাবোৰ গম পাব পাৰিম আৰু। মাতি দিবা নহ'লে ভাত সাজক খাবলৈ, কিন্তু ভণ্টিয়ে যাতে কথাবোৰ গম পাব নালাগে আকৌ, নহ'লে গোটেই হুলস্থুল লগাই দিব। মা, আমি কথাবোৰ সেইবোৰেই পাতি আছিলোঁ। ভণ্টিয়েতো বেলেগত তাক লগ কৰিব নাযায়, সেইটো কাৰণে ভাবিলোঁ তাক ঘৰতে মাতি দিলে ভাল হ'ব। এইদৰে ঘৰলৈ আহিলে সিহঁতে এষাৰ দুষাৰ কথা পাতি নিজৰ বন্ধুত্বৰ সম্পৰ্কটো আগবঢ়াব পাৰিব। হয় দিয়া, তোমালোকে ঠিকেই ভাবিছা। ককাইক বৌক আছে যেতিয়া নেকি আৰু মোৰ ইমান চিন্তা নাই। পিছে সেই অনুৰাগে সকলোবোৰ কথা মানি ল'লে হ'ল আৰু দেই। সি ল'ৰাটো বৰ ভাল গতে লাগিছে, মানি ল'ব যেন গতেও লাগিছে। সেইটোৱে আৰু, কথাবোৰ সি মানি ল'লে চব ঠিক হৈ যাব। তাৰ দৰে ভাল ল'ৰা এটা আমাৰ ভণ্টিৰ কাৰণে পোৱাটো আমাৰ বাবে কপাল। সেইটোৱে, এতিয়া পিছে এইবিলাক বেছিকৈ পাতি নাথাকোঁ, নহ'লে অংকিতাই শুনিলে তাই কিখন ক'ব নহয়। এতিয়া সেই ভাত বাঢ়াগৈ যোৱা, ভোকো লাগিছে, সোনকালে খাই লওঁ সকলোৱে, আৰু খাই বৈ জল্দি শুইও যাওঁ, কাইলৈ বহুত কামো আছে ঘৰত। ঠিকেই কৈছে মা আপুনি। মই সেই ভাত বাঢ়োগৈ, আপোনালোক আহক বহিব ডাইনিং টেবুলত। অংকিতা, কি কৰিছা? কিবা খাই আছা নেকি? মানে ইমান ঠাণ্ডা বতৰতো নাৰিকলৰ পানী খাই আছা যে? তুমি দেখা নাই নেকি মই কি কৰি আছোঁ? আৰু এইদৰে আহি মোৰ পাৰ্মিশ্যন নোলোৱাকৈ মই বহা টেবুলত বহি ল'লা যে? মাই গড, তোমাৰ যে ইমান খং উঠিব মই ভবাই নাছিলোঁ নহয়। পিছে তুমি যদি বেয়া পাইছা, মই বাৰু নবহোঁ। হ'ব নুসুধাকেতো বহিলাই, এতিয়া আৰু কি ফৰ্মেলিটিজ কৰিব আহিছা? বাইদেউ, এইবিলাক বাদ দিয়াচোন। ইমান ঠাণ্ডাতো নাৰিকলৰ পানী খাই আছা যে, চাবা আকৌ জ্বৰ চৰ্দি হ'ব। ৰিয়েলি? তুমি ইমান মোৰ কাৰণে কেয়াৰ ল'ব নালাগে, তোমাকতো মই চিনি নাপাওঁ। আৰু এটা কথা, তোমাৰ নিচিনা সেই মানুহবোৰৰ পৰা মূৰটো মানে গৰম কৰি নাৰাখিবলৈ সেই নাৰিকলৰ পানী খাব লগা হয়। তোমাৰ দেখোন তামাম খং দেই। তুমি বাৰু পিছে আমাৰ ঘৰত ইমান হোৱাটো নোহোৱাটো আহিয়ে থাকা যে, আলহী হ'ল বুলি আৰু ইমানকৈ আহি থাকিলেও ভাল নালাগে। তুমি কোৱা কথাটো নহয় বাৰু, কিন্তু এই ইয়াত আকৌ কাৰোবাক মোৰ ভাল লাগিছে, সেইটো কাৰণে অহা যোৱা কৰি থাকোঁ। হোৱাট ডু ইউ মিন কাৰোবাক ভাল লাগিছে? কাক ভাল লাগিছে তোমাৰ? মানে বৌয়ে বনোৱা খানাটোৰ কথা কৈছোঁ। সেই খানাটো খাই ভাল লাগিছে, সেইটো কাৰণে সেই খানাটো খাবলৈকে আহোঁ। পিছে বেয়া পাইছা যদি নাহোঁ বাৰু, তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণেহে আহিছোঁ। দাদাও নহয় কি কৰি থাকে নহয়, অফিচৰ মানুহবোৰ ঘৰলৈ মাতি থাকে, কাম নাই।
তুমি পিছে সিহঁতৰ লগত কথা নাপাতি ইয়াত মোক আকৌ কিয় ডিষ্টাৰ্ব দি আছাহি? আই মই কিবা তোমাক ডিষ্টাৰ্ব দিয়া নাই নহয়। তুমি অকলে অকলে বহি থকা দেখি ব'ৰ হৈছা বুলি ভাবিহে তোমাক কোম্পানী দিওঁ বুলি ভাবিলোঁ। হ'ব মোক কোম্পানী দিয়া মানুহ বহুত আছে আৰু মোৰ ব'ৰ হ'লে তোমাৰ ওচৰলৈ যাব প্ৰয়োজন নাই নহয়, আৰু তোমাৰ দৰে মানুহৰ প্ৰয়োজনো নাই মোৰ। বাইদেৱে এটা কথা কোৱাচোন, তুমি বাৰু মোক ইমান কিয় বেয়া পোৱা? মইতো তোমাক কোনোদিন বেয়াকৈ একো কোৱা নাই, আৰু আমি লগ পোৱানো হৈছেনো কেইদিন? মই দেখোন সদায় তোমাৰ লগত ধুনীয়াকৈ কথা পাতিছোঁ। তেনেহ'লে শুনা, মই অচিনাকি মানুহৰ লগত চিনাকি হৈ আৰু কথা পাতি ভাল নাপাওঁ। এইটো মোৰ নিশ্চয় হয়। তুমি যি বুলি ভাবা ভাবি থাকা। নাই এয়া তোমাৰ নিশ্চয় নহয় চাগে। তোমাৰ বয়ফ্ৰেণ্ডে হয়তো মানা কৰিছে তোমাক বেলেগ ল'ৰাৰ লগত কথা পাতিবলৈ। মোৰতো তেনেকুৱাই লাগিছে, আৰু তাতে আজিকালি ছোৱালী আৰু তেনেকুৱাই হ'ব। কি হ'ল কি ক'লা তুমি? আজিকালি ছোৱালী হ'ল বুলিয়ে চব তেনেকুৱা নহয়। আৰু এটা কথা, মোৰ বয়ফ্ৰেণ্ডক তুমি এনেই টানি নুসুমিয়াবা ইয়াত। চৰি বাৰু, এনেই ধেমালিহে কৰিছিলোঁ। পিছে তুমি আজিলৈকে মোৰ নামটো সোধাই নাই নহয়। মই দেখোন তোমাৰ নামটো গম পালোঁ। তুমি জানো মোৰ নামটো গম পোৱা? তুমিও যে কিছু ফানি আৰু দেই। তোমাৰ নামটো জানি মই কি কৰিম? না তোমাৰ লগত মোৰ কিবা সম্পৰ্ক আছে, না তুমি মোৰ কোনোবা লগৰ হয়। তুমি কোৱা কথাটো হয় বাৰু, কিন্তু তথাপিও ফৰ্মেলিটিছৰ কাৰণে কৈ দিওঁ বাৰু। মোৰ নামটো অনুৰাগ হয়। মোৰ ঘৰ বেছি দূৰ নহয়। মই তোমালোকৰ সেই দাদাহঁতৰ মানে কোম্পানীতে কৰি আছোঁ, সৰু সুৰাকৈ আৰু পোষ্ট এটাত। তোমালোকৰ দাদাতকৈ তলৰ হ'ব। আচ্ছা, এইবিলাক মোক কিয় শুনাই আছা? তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডক কোৱাগৈ এইবোৰ। সেইটোৱেতো ডাঙৰ কথা। মোৰ আজিলৈকে কোনো লগৰ ছোৱালী এজনীয়ে নাই নহয় যাক মই গাৰ্লফ্ৰেণ্ড বনাব পাৰোঁ। সেইটো কাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। আৰু তোমাৰ যদি কোনোবা লগৰ ছোৱালী আছে তেনেহ'লে ট্ৰাই কৰিবা আৰু মোৰ বাবে। ইমান চিপ মেণ্টেলিটি তুমি মোক কি বুলি ভাবিছা হা? মই এইবিলাক ঠিকা লৈ থোৱা নাই নহয় কাৰোবাৰ কাৰণে ছোৱালী চাবলৈ। আইঅ' এই ছোৱালীজনী ইমান খং। তোমাক ধেমালিহে কৰিছোঁ, ধেমালিও বুজি নোপোৱা মানে। মোৰ কোনো লগৰ নাই অ', সঁচাকৈ কৈছোঁ। সেইটো কাৰণে তোমাৰ লগত কথা পাতিছোঁ। মোৰ ফ্ৰেণ্ড হ'বা নেকি বেয়া নোপোৱা যদি? চোৱা, মই ভালে কৈছোঁ। মই কোনো অচিনাকি মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ নাৰাখোঁ, বেয়া নাপাবা। মইতো তোমাক এতিয়াই কিবা মোৰ লগত ফ্ৰেণ্ডছ হৈ যোৱা কোৱা নাই। তুমি কথাটো ভাবি চিন্তি ল'বা। আৰু মইতো বেয়া নহয় ন, তোমাক যিকোনো সময়তে হেল্প কৰিব পাৰিম। তোমাৰ যদি কিবা প্ৰব্লেম হয় এনি টাইম মোক ফোন কৰিব পাৰা, যেতিয়া হ'লেও যি হ'লেও। মই কথাটো ভাবি চাব লাগিব। মোৰ বয়ফ্ৰেণ্ডে যদি দিয়ে তেতিয়াহে মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ ৰাখিম। বাইদেৱে বেছি ক্ল'জ হ'ব ট্ৰাই নকৰিবা কিন্তু। তোমাৰ দৰে চিপ মেণ্টেলিটিৰ মানুহক মোৰ একদম ভাল নালাগে। হ'ব। পিছে তোমাৰ বয়ফ্ৰেণ্ডটো বৰ খৰচ টাইপ নেকি আকৌ? তুমি চব কথা পাৰ্মিশ্যন লৈহে কৰা নেকি? নাই, তেনেকুৱা নহয়। আচলতে মইহে পাৰ্মিশ্যন লৈ কৰোঁ, কাৰণ নিজৰ ভালৰ বাবে সেইটো কৰিবই লাগিব। আৰু এটা কথা, মই তোমাৰ লগত ফ্ৰেণ্ডছ হ'ম বাৰু, কিন্তু বেছি মোৰ লগত তুমি মানে ক্ল'জ হ'বলৈ ট্ৰাই নকৰিবা। তোমাক মই এতিয়াও ভালকৈ কৈ দিছোঁ। কিয়? তোমাৰ ভয় লাগিছে নেকি আকৌ প্ৰেমত পৰি যাবা বুলি? তুমি যে কিছু জমনি কথা কৈ থাকা আৰু চাৰ্কাছত কোৱা জগতে লাগিছে আৰু। মই আৰু তোমাক ভাল পামনে? অলৰেডি মই যাক ভাল পাওঁ তাৰ লগতে মই বিয়া হ'ম। তোমাৰ কথাটো কোনো প্ৰশ্নই নাহে। হ'ব বাৰু, বুজিছোঁ মই তোমাৰ ভাল পোৱাৰ কথা। মই ধেমালিহে কৰিছোঁ। জাষ্ট মোৰ লগত ফ্ৰেণ্ডশ্বিপ ৰাখিলে হ'ব। এনেও মানে মোৰ কোনো লগৰ নাই যে। তুমি মোৰ লগত যদি ফ্ৰেণ্ড হোৱা ভালেই হ'ব, তেতিয়া ময়ো লগৰ এজনী পাম। ঠিক আছে, হ'ব বাৰু। এতিয়া মই আহিছোঁ দিয়া, তুমি ভিতৰলৈ যোৱা। যাম, কিন্তু তাৰ আগতে তোমাৰ নাম্বাৰটো পাম নেকি? মানে ফ্ৰেণ্ড হ'লোঁ যেতিয়া নেকি আৰু নাম্বাৰটো খুজিছোঁ। আৰে তুমি কেনেকুৱা মানুহ? সেই চিনাকি হৈছিলাহে আৰু সেই ফ্ৰেণ্ডশ্বিপ কৰিছিলাহে, লগালগ নাম্বাৰটো খুজিছা? কি থাৰ্ড ক্লাছ? মই নাম্বাৰ নিদিওঁ দেই, কৈ থ'লোঁ। কল নকৰিবা, মই এনেই তোমাৰ লয়লিটিহে টেষ্ট কৰি চাইছিলোঁ। নাম্বাৰ নিদিলেও নাই, এটলিষ্ট মোৰ লগত ফ্ৰেণ্ডছ যে হৈছা তুমি, সেইটোৱে বহুত। হ'ব, এতিয়া বেছি ক্ল'জ হ'ব নালাগে। তুমি ভিতৰলৈ যোৱা, দাদা বহুতে চাগে তোমাৰ কাৰণে ৱেইট কৰি আছে। ঠিক আছে, হ'ব বাৰু, মই ভিতৰলৈ যাওঁ। আৰু এটা কথা, নিউ ফ্ৰেণ্ডশ্বিপৰ কাৰণে তোমাৰ কাৰণে কালিলৈ নহ'লে গিফ্ট এটা লৈ আহিম। থেংক ইউ। এইবিলাক মোক গিফ্ট চিফ্ট নালাগে দেই, মই ভাল নাপাওঁ। আৰু তুমি সোনকালে ভিতৰলৈ যোৱা।